ফলাফল মানে এতিয়া আমাৰ যিটো লটাৰী হ'বলৈ লটাৰী হোৱা নাই, অৰ্থাৎ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন ফৰ ওমেন, মহিলাৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন আছে। তাৰ উপৰিও তাত কাষ্ট কমিউনিটিৰ কথা আছে, ST SC ৰিজাৰ্ভেশ্যন থাকে, অ'পেন কেটেগৰী থাকে। এই গোটেইখিনি কথা উপায়ুক্তসকলে এইটো লটাৰীটো কৰে। তাৰপিছত আমি গম পাম ক'ত ফিমেল পৰিল, ক'ত মেল পৰিল। য'ত ফিমেল হ'ব ফিমেলে খেলিব, য'ত মেল হ'ব তাতে ফিমেলে খেলিব পাৰে, কিন্তু ফিমেলৰ ঠাইত মেলে খেলিব নোৱাৰে। অ'পেন আৰু ৰিজাৰ্ভ কেটেগৰী থাকে দুটা। এইটো অল ইণ্ডিয়া যি ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ হেৰি, ইয়াত অকল আমাৰ বুলি নহয়, সকলো চাব ডিভিজনৰ পৰা এতিয়া জিলাৰ নিৰ্বাচনী বিষয়া থাকিব আৰু ৰিটাৰ্ণিং অফিচাৰ নিৰ্বাচনী বিষয়া থাকিব। মই চাইছোঁ ECR গাইডলাইনখন, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখন মানে বনাইছে। ইয়াত চৰকাৰৰ কোনো হেৰি নাথাকে, কাৰণ স্বতন্ত্ৰীয় বুলি ইলেকশ্যন আয়োগ, নিৰ্বাচন আয়োগে ইলেকশ্যন কণ্ডাক্ট কৰে। কিন্তু আমি ভাবিছোঁ লোকেল বডিটো দিলে আমাক ভাল পাম। ক'ৰবাত আছে নেকি এইটো চাব, খেলি মেলি মানুহ ক'তো যোৱা নাই। তাত শুনক, আপুনি সুধিব লাগিছিল সেইটোৱে, বুথ লেভেলত যিটো হয়, অৰ্থাৎ গাঁও সভাৰ প্ৰতীকবিহীন, প্ৰতীক থাকিব জানো পলিটিকেল পাৰ্টি বেনাৰত নহয়। ক্লিয়াৰ যে পলিটিকেল পাৰ্টি যেনেকুৱা আমাৰ পদুম ফুল আছে, অসম গণ পৰিষদৰ হাতী আছে, বা কংগ্ৰেছৰ হাত আছে, বা অন্যান্য দলৰ বিভিন্ন থাকেতো। এই প্ৰতীকত গাঁও সভাৰ সদস্য ইলেকশ্যনটো নহয়, 1 নম্বৰ। 2 নম্বৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতীকত হ'ব পলিটিকেল পাৰ্টি। 3 নম্বৰ জিলা পৰিষদ। এটা 4টা পৰা আগত নিৰ্বাচন হৈছিল, এটা আছিলে গাঁও সভা, তাৰপিছত পঞ্চায়ত সভাপতি। এতিয়া পঞ্চায়ত সভাপতি ডাইৰেক্ট ইলেকশ্যন নহয়, গাঁও সভাৰ পৰা যি মেজৰিটি পায় তেওঁলোকে পঞ্চায়ত গঠন কৰিব। ফলাফল মানে এতিয়া আমাৰ যিটো লটাৰী হ'বলৈ লটাৰী হোৱা নাই, অৰ্থাৎ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন ফৰ ওমেন, মহিলাৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন আছে। তাৰ উপৰিও তাত কাষ্ট কমিউনিটিৰ কথা আছে, ST SC ৰিজাৰ্ভেশ্যন থাকে, অ'পেন কেটেগৰী থাকে। এই গোটেইখিনি কথা উপায়ুক্তসকলে এইটো লটাৰীটো কৰে। তাৰপিছত আমি গম পাম ক'ত ফিমেল পৰিল, ক'ত মেল পৰিল। য'ত ফিমেল হ'ব ফিমেলে খেলিব, য'ত মেল হ'ব তাতে ফিমেলে খেলিব পাৰে, কিন্তু ফিমেলৰ ঠাইত মেলে খেলিব নোৱাৰে। অ'পেন আৰু ৰিজাৰ্ভ কেটেগৰী থাকে দুটা। এইটো অল ইণ্ডিয়া যি ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ হেৰি, ইয়াত অকল আমাৰ বুলি নহয়, সকলো চাব ডিভিজনৰ পৰা এতিয়া জিলাৰ নিৰ্বাচনী বিষয়া থাকিব আৰু ৰিটাৰ্ণিং অফিচাৰ নিৰ্বাচনী বিষয়া থাকিব। মই চাইছোঁ ECR গাইডলাইনখন, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখন মানে বনাইছে। ইয়াত চৰকাৰৰ কোনো হেৰি নাথাকে, কাৰণ স্বতন্ত্ৰীয় বুলি ইলেকশ্যন আয়োগ, নিৰ্বাচন আয়োগে ইলেকশ্যন কণ্ডাক্ট কৰে। কিন্তু আমি ভাবিছোঁ লোকেল বডিটো দিলে আমাক ভাল পাম। ক'ৰবাত আছে নেকি এইটো চাব, খেলি মেলি মানুহ ক'তো যোৱা নাই। তাত শুনক, আপুনি সুধিব লাগিছিল সেইটোৱে, বুথ লেভেলত যিটো হয়, অৰ্থাৎ গাঁও সভাৰ প্ৰতীকবিহীন, প্ৰতীক থাকিব জানো পলিটিকেল পাৰ্টি বেনাৰত নহয়। ক্লিয়াৰ যে পলিটিকেল পাৰ্টি যেনেকুৱা আমাৰ পদুম ফুল আছে, অসম গণ পৰিষদৰ হাতী আছে, বা কংগ্ৰেছৰ হাত আছে, বা অন্যান্য দলৰ বিভিন্ন থাকেতো। এই প্ৰতীকত গাঁও সভাৰ সদস্য ইলেকশ্যনটো নহয়, 1 নম্বৰ। 2 নম্বৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতীকত হ'ব পলিটিকেল পাৰ্টি। 3 নম্বৰ জিলা পৰিষদ। এটা 4টা পৰা আগত নিৰ্বাচন হৈছিল, এটা আছিলে গাঁও সভা, তাৰপিছত পঞ্চায়ত সভাপতি। এতিয়া পঞ্চায়ত সভাপতি ডাইৰেক্ট ইলেকশ্যন নহয়, গাঁও সভাৰ পৰা যি মেজৰিটি পায় তেওঁলোকে পঞ্চায়ত গঠন কৰিব।